হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ছবি দৃশ্য হৈছে দুধনৈ নিকটৱৰ্তী হিঙিজানি গাঁৱত যোৱা নিশা ২০-২৫ জনীয়া এটা হাতীৰ জাকে অতৰ্কিতে প্ৰৱেশ কৰে গাঁওখনত আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰি থৈ গ'ল নিহেক কৰি থৈ গ'ল সপোনৰ ঘৰখন মোৰ সহযোগে পোনে পোনে দৃশ্য দেখুৱাব ইয়াৰে যি দৃশ্য দেখিলেও সহজে অনুমান কৰিব পাৰি আচলতে কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই হাতী মানুহৰ সংঘাতখনে গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এই হাতী মানুহৰ সমস্যা পথাৰত ধান কমি অহাৰ ফলত এতিয়া মানুহৰ ঘৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই বনৰীয়া হাতীয়ে আৰু সহযোগী দৃশ্য দেখুৱাইছে কি এক পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছে আনকি কিতাপ পত্ৰ পৰ্যন্ত আচলতে এৰি থৈ নগল বন্যহস্তীয়ে পানী খাবলৈ গিলাচ এটা নাইকিয়া হৈ পৰিছে ভাত ৰান্ধিবৰ কাৰণে কোনো সাজ এটা নাইকিয়া হৈছে ধান চাউলৰ কথা মই নকলোৱে বা আৰু এনেধৰণে মুকলি আকাশৰ তলত থাকিব লগা হৈছে এটা পৰিয়ালে যাৰ ফলত আচলতে আতংকময় পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে এতিয়া হিঙিজানি গাঁওখনত আৰু সন্ধিয়া হোৱাৰ লগে লগে বৃহৎ এটা হাতীৰ জাকে প্ৰায় নিতৌ এই গাঁওখনত প্ৰৱেশ কৰে প্ৰথম অৱস্থাত পথাৰত ধান খাই শেষ কৰি থৈ গৈছিলে তাৰপিছত পথাৰত যিহেতু ধানৰ পৰিমাণ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে আৰু তাৰ ফলত এতিয়া এনেধৰণে মানুহৰ বাসগৃহত আক্ৰমণৰ লক্ষ্য কৰি লৈছে খাদ্যৰ সন্ধানত ঘৰসমূহ বাসগৃহসমূহ ভাঙি তছনছ কৰি থৈ গৈছে সহযোগী দৃশ্য দেখুৱাইছে চাৰিওফালৰ পৰা আচলতে এপদ সামগ্ৰীও কিন্তু বন্যহস্তী এৰি থৈ নগলে যাৰ ফলত এতিয়া পুনৰবাৰ কম মুকলি আকাশৰ তলত থাকিব লগা হৈছে এই পৰিয়ালকেইটা আৰু এনেধৰণে এতিয়া অনিহাৰে অনিদ্ৰাৰে আচলতে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গাঁওখনৰ ৰাইজে আৰু এনেধৰণে এতিয়া যিটো পৰিয়াল আচলতে ক্ষতিগ্ৰস্ত হৈছে যিটো পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰি থৈ গৈছে তেখেতৰ লগত মই কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম কিমানমান হাতী আহিছিলে আৰু কেইটামান বজাত গোটেই ঘটনাটো সংঘটিত হ'ল 60টামান হলো 9টামান বজাত 9টামান বজাত হৈছে একো বস্তুৱে দেখা নাই সব ভাঙি চিঙি শেষ কৰি থৈ সব শেষ কৰিছে এতিয়া ভাত চাত বনাবৰ কাৰণে সাজ পাতি বা বাচন বৰ্তন একো পানী গিলাচ খাবৰ কাৰণে গিলাচটো নাইকিয়া হৈ পৰিছে আগতো ঘৰ ভাঙিছিলে নেকি আগতে ভাঙা নাই এবাৰ প্ৰথম ভাঙিছে ফৰেষ্টাৰ আহিছিল কিন্তু বচাব নোৱাৰিলে ধান চাউলো আছিলে ঘৰত খাইছিল ধান নাছিল চাউল আছিলে ক'ত থাকিব এতিয়া ৰাতি থাকিব ক'ত ইফালে যাম আমাৰ দেউতাহঁতৰ পিনে মানে বেলেগৰ ঘৰত থাকিব লগা হৈছে এই পৰিৱেশ পৰিস্থিতিত এতিয়া মানুহসমূহ থাকিব লগা হৈছে কাৰণ এই হাতী মানুহৰ যিখন সংঘাত অতি ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব গোটেই সমস্যাটো কিন্তু অধিক জটিল হৈ গৈ আছে যদিও চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে কিন্তু হাতী আৰু মানুহৰ সংঘাতৰ যিখন সংঘাত এয়া ৰোধ কৰাত কিন্তু চূড়ান্তভাৱে ব্যৰ্থ হৈছে বন বিভাগ আচলতে হয় কাৰণ বন বিভাগে যে মানে চূড়ান্ত ব্যৰ্থ হৈছে হাতী আৰু মানুহৰ সংঘাতৰ ক্ষেত্ৰত ইয়াৰ ব্যৱস্থা চৰকাৰে কেনেধৰণৰ কৰি লয় মই নাজানো বিশেষকৈ মোৰ ধাৰণাত মানে যিখিনি আমাৰ অঞ্চলৰ ৰাইজ বা আমাৰ জনসাধাৰণ আছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে কিছু মানে চৰকাৰী ফালৰ পৰা অলপ সহায় সহযোগিতা মানে আগবঢ়ালে বেছি ভাল হয় কাৰণ কিছুমান আজিকালি এই মেচিনাৰী বস্তুৰ দ্বাৰাই যিহেতু ছেভ কৰা যায় বা লাইটৰ ব্যৱস্থা এনেধৰণৰ কৰিলে মই উপকৃত হোৱা বুলি মোৰ এটা নিজস্বভাৱে বিবেচনা সকলোৱে এটা কথাই বিচাৰিছে এই যি হাতী মানুহৰ সংঘাত এই হাতী মানুহৰ সংঘাত ৰোধ হওক জীৱন আৰু সা সম্পত্তিৰ যি নিৰাপত্তা সেয়া নিৰাপত্তা সুনিশ্চিত কৰাত বন বিভাগে আৰু চৰকাৰে এনেকুৱা ধৰণৰ যি সমস্যা আচলতে সমস্যাবোৰ সমাধান হ'ব লাগে কাৰণ এনেধৰণে যি হাতীৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত যি বাসস্থান খাদ্যৰ অভাৱ যিহেতু হাতীৰ হৈছে আৰু তাৰ কাৰণে আচলতে বাসস্থান অভাৱ হোৱাৰ ফলত খাদ্যৰ অভাৱ হোৱাৰ ফলত জনবসতি স্থানত হাতী প্ৰৱেশ কৰিবলৈ লৈছে জনাঞ্চলত প্ৰৱেশ কৰিব লৈছে আগতে দেখিবলৈ পাইছিলোঁ আমি নিশাৰ ভাগত জনাঞ্চলত হাতী প্ৰৱেশ কৰিছিলে কিন্তু এতিয়া নিশা বা দিন বা পোহৰ বা আন্ধাৰ বুলি কথা নাই দিনে ৰাতি এতিয়া জনাঞ্চলত হাতীৰ জাকসমূহে অৱস্থান গ্ৰহণ কৰে আৰু খেতি পথাৰত দিনে নিশাই হাতীৰ জাকসমূহ অৱস্থান কৰে আৰু তাৰ পিছত এতিয়া সন্ধিয়া হোৱাৰ লগে লগে মানুহৰ ঘৰত প্ৰৱেশ কৰিব লৈছে আৰু এনেধৰণে হাতী মানুহৰ সংঘাতখনে গোটেই গোৱালপাৰা জিলাখনতে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এতিয়া অনিহাৰে অনিদ্ৰাৰে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আৰু যিটো পৰিৱেশ যি দৃশ্য মোৰ সহযোগীয়ে দেখুৱালে যি দৃশ্য আমি দেখুৱালো এই দৃশ্য চালে আচলতে অনুমান কৰিব পাৰি কিমান ভয়াৱহ আচলতে ভয়ংকৰ আছিলে সেই নিশাৰ যোৱা নিশাৰ আচলতে গোটেই ঘটনাটো আৰু প্ৰথমপিহে নিজৰ কন্যা সন্তানটিক লৈ স্বামী স্ত্ৰীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে নহ'লে হয়তো ইয়াতো অঘটন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছিলে যদিও বা বন বিভাগ ইয়াতে আহি উপস্থিত হৈছিলে ফায়াৰিং কৰিছিলে কিন্তু হাতীৰ জাকটোক কিছু সময়ৰ কাৰণে খেদি পঠাইছিলে যদিও তাৰ পিছ মুহূৰ্ততে পুনৰবাৰ হাতীৰ জাকটোৱে বাৰম্বাৰ এই ঘৰটোত আক্ৰমণৰ লক্ষ্য কৰি ল'লে কাৰণ ভিতৰত খোৱা বস্তু আছিলে আৰু বিচনাৰ পৰা আৰম্ভ কৰি আলমিৰাৰ পৰা আৰম্ভ কৰি বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি গোটেই ঘৰটো তছনছ কৰি থৈ গ'ল বন্যহস্তীৰ জাকে এনেধৰণে এতিয়া মুকলি আকাশৰ তলত কেইবাটাও পৰিয়ালৰ লোক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ